সকলো সময়তে আপুনি ঈশ্বৰৰ নাম ল'বলৈ যত্ন কৰক তেতিয়া তেজ মানে শক্তি তেজ মানে প্ৰভাৱ তেজ মানে প্ৰতিভা তেজ মানে চেহেৰা তেজ মানে পৰমায়ুস বাঢ়ি যাব আপুনি আয়ুস বঢ়াবও পাৰে আয়ুস কমাবও পাৰে মহাপুৰুষ শংকৰদেৱৰ দিনত মাধৱদেৱৰ দিনত কেইবাজনো আটা পুৰুষে তেওঁলোকৰ পৰাই ভাগৱতৰ ব্যাখ্যা শুনিছিলে কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিলে কি গুৰুতকৈ শিষ্য জ্ঞান খুচৰি খুচৰি লয় জ্ঞান নজনা কথাবিলাক সব শিকি ল'লে শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে তেওঁলোকৰ পৰা শিকা বদলা আটা 130 বছৰ ৰাম আটা 140 বছৰ মথুৰা দাস আটাই 151 বছৰলৈকে আয়ুস বঢ়ালে মনত ৰাখিব কথাটো গতিকে আপুনি আয়ুস বঢ়াবও পাৰে আপুনি আয়ুস কমাবও পাৰে আপুনি চেহেৰাটো ভাল কৰি ৰাখিব পাৰে আপুনি চেহেৰাটো ভাঙি পেলাবও পাৰে গতিকে এই গোটেই বস্তুটো আমাৰ নিজৰ ওপৰতে নিৰ্ভৰ কৰিছে গতিকে ভাগৱতে আমাক সেই শিক্ষা আমি দি আছে গতিকে এই ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুত কোৱালিফাইড মানুহ বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে ভাগৱতৰ এই দৰ্শন আৰু বেদৰ দৰ্শন নজনাৰ কাৰণে ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি বেছি বিচাৰি ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে বহুতে চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে সেইকাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে উই মাষ্ট কনচেন্ট্ৰেট as much as we get from God ভগৱানে আমাক যিমান কৰ্মৰ ওপৰত ভিত্তি কৰি যি ফল দিছে আমি তাতে আত্মসন্তুষ্টি থাকিবলৈ শিকিব লাগে আজি এই শিক্ষা নোহোৱাৰ কাৰণে বহুতে বিপদত পৰিব লগা হৈছে তে আমাৰ এই বগিদল ভকত গাঁৱৰ যাতে উঠি অহা কোনো ল'ৰা ছোৱালী যাতে বিপদগ্ৰস্ত হ'ব লগা নহয় কোনো মানুহে যাতে আয়ুস কমাব লগা নহয় তাৰ কাৰণে ভাগৱতৰ নীতি শিক্ষাখিনি আমি দিয়াৰ কাৰণে আপোনালোকে যত্ন কৰিব তেতিয়া আপোনালোকৰ জীৱন ধৰাৰ সাৰ্থক হ'ব কাৰণ সৰুসকলে সদায় ডাঙৰক অনুকৰণ কৰি থাকে আপোনালোকে ডাঙৰসকলে যি আদৰ্শ দেখুৱাব সৰুসকলে সেইটোৱে ধৰ্ম বুলি আচৰণ কৰিব জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম অন্যে ভাবে তাকো সেহি মহাধৰ্ম আপুনি ডাঙৰ মানুহ হৈ যদি গা পা ধুই পেলাই কিবা এটা খোৱাৰ ব্যৱস্থা নকৰে গুৰু সেৱা নকৰাকৈ যদি আপুনি বাহিগাতে খাবলৈ শিকে আপোনাৰ ল'ৰা ছোৱালীবিলাকো সেইটোৱে ধৰ্ম বুলি ভাবি তেনেকুৱা আদৰ্শৰে আগবাঢ়ি যাব গতিকে আমি ভাগৱতে দিয়া নীতি আদৰ্শৰে আমি যাতে আমাৰ পৰিয়ালটো গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে আমি যত্ন কৰিব লাগিব আৰু যিটো শিক্ষা এতিয়া বলিয়ে পৰিয়ালবৰ্গক লৈ এই কথা আমাক শুনাই আছে কি বুলি কৈছে তথাপিতো নাথমুক কৰিও সাত্বিক বৈৰভাৱে চিন্তা কৰিলেও ভগৱন্তক পাব আপুনি খঙেৰে যদি কৃষ্ণ বুলি কয় কৃষ্ণই আপোনাৰ কৰ্ষণ কৰিবই আনন্দ দিবই খঙেৰে ক'লেও আপোনাক দিব কিন্তু আমি খং ৰাগ কৰাতকৈ যদি সাত্বিকতাৰে যাতে ঈশ্বৰৰ অনিচ্ছাটো যিটো বিষ্ণুকক হৈ তাহাৰ সমস্ত পাতক হৰৈ অনিচ্ছা সত্ত্বেও যদি আপুনি কৃষ্ণ বুলি কয় তেতিয়াও পাপ নহ'ব প্ৰেম ভাৱে যিটো ভজে কৃষ্ণ পাও কহিব তাহাৰ কত প্ৰভাৱ আপুনি প্ৰেম ভাৱেৰে যদি কয় তাৰ মহিমা কৈ অন্ত কৰিব নোৱাৰে বলিয়ে এই কথা মহাপুৰুষ ভগৱন্তক আৰাধনা কৰিছে কি বুলি যদি বৈৰভাৱে পাৱে পৰম হৰিক শত্ৰুভাৱে যদি কোনোবাই চিন্তা কৰে তেতিয়াও ভগৱন্তই তাক গতি দিয়ে কিন্তু তথাপিতো নাথমুক কৰিও সাত্বিক মই বৈৰভাৱে তোমাক চিন্তা কৰা কথা ভবা নাই মই সাত্বিকতাৰ ভাৱে সততাৰে যাতে তোমাক ভক্তি কৰিব পাৰোঁ এই কৃপা তুমি মোক কৰা এই বুলি বলৰাম কৃষ্ণক মানে এই হেৰিয়ে বলিয়ে প্ৰাৰ্থনা জনাইছে আমালৈ এই আদৰ্শটো এৰি দিছে দে গতিকে আমি আপোনাৰ অনিচ্ছাত ক'লেও আপুনি মুক্তি লাভ কৰিব পাৰিব কিন্তু আপুনি যাতে সততাৰে সেইটো অভ্যাস কৰে আমাৰ মহাপুৰুষ মাধৱদেৱে লিখিছে যে কৃষ্ণ নামটো কৰে বা পিছলে সৰ্পে বা দংশয় জৰে তাপ পীড়া কৰে এতেকতে যদি হৰি নাম লৱে যম যাতনা কুটৰে আমাৰ অভ্যাসটো কেনেকুৱা হ'ব লাগিব
কিনকিনীয়া বৰষুণ দি আছে, আপুনি গাঁৱলীয়া পিছল ৰাস্তা দি গৈ আছে, হঠাতে ভৰিখন পিছল খালে, হঠাতে উজুতি খালে, আপুনি কৃষ্ণ বুলি কোৱাৰ অভ্যাসটো কৰিব লাগিব। পৰে বা পিছলে সৰ্পে বা দংশয়, জ্বৰে তাপ পীড়া কৰে, এতে কতে যদি হৰি নাম লৱে, যমজাত নাকুতৰে। সকলো সময়তে আমাৰ যাতে কৃষ্ণ নামটো মুখত আহে। এতিয়া আমাৰ এই অভ্যাসটো নোহোৱাৰ কাৰণে বহুত মানুহ হঠাতে পিছল খালে, হঠাতে উজতি খালে, গণ্ডগোলীয়া শব্দ আহি যায়। সেই গণ্ডগোলীয়া শব্দটোৰ ঠাইত কৃষ্ণ বুলি ক'বলৈ আমি অভ্যাস কৰিব লাগিব। এজন দাৰ্শনিক পণ্ডিতে কৈছে, ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেন্স, নাম স্মৰণ, এভৰি ডে, এভৰি আৱাৰ, ৰাডাৰ এভৰি ছেকেণ্ড। 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও আমি দৈনন্দিন জীৱনত যাতে ঈশ্বৰৰ নামটো ল'বলৈ অভ্যাস কৰিব লাগে। When a strong habit is formed by unceasing practice throughout the period of life, then it would be easy to remember God at the time of the death. এই ধৰণে অভ্যাস কৰি থাকোঁতে থাকোঁতে যেতিয়া এটা সবল অভ্যাসত ৰূপান্তৰ হৈ যাব, আমি মৰিবৰ সময়ত অজামিলৰ দৰে নাৰায়ণ নামটো আমাৰ অনিচ্ছাতে অনায়াসে আহি যাব। অজামিলে 10 নম্বৰ ল'ৰাটো নাৰায়ণ ৰাখিছিলে, ভগৱানৰ নাম বুলি নাজানে, কিন্তু খাওঁতে শুওঁতে উঠোঁতে লৰোঁতে আহ নাৰায়ণ, খা নাৰায়ণ, যা নাৰায়ণ, পঢ় নাৰায়ণ, কৰ নাৰায়ণ, নাৰায়ণ নাৰায়ণ কওঁতে কওঁতে জানিবা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদোহী নামে কৰে চন। গতিকে নজনাকে পুতেকৰ নামটোকে নাৰায়ণ বুলি কৈ থাকোঁতে তেওঁ পাপৰ পৰা মুক্ত হ'ল। আৰু মৰাৰ সময়ত যমদূতে আহি মহাপাপী বুলি যমৰ নিৰ্দেশনাত বান্ধি লৈছিল যদিও আইষ নাৰায়ণ বুলি এইকেইটা কোনে বান্ধিছে বুলি কোৱাৰ লগে লগে 4 বিষ্ণুৰ দূতে আহি পেলাই তেওঁক উদ্ধাৰ কৰি দিলে। এই তথ্যবিলাক আমাক ভাগৱতৰ মাজেদি দি আছে। আমি ল'ৰা ছোৱালীক সদায় যাতে যাত্ৰাৰ কালত, কৰ্মকালত আমি কৃষ্ণ বুলি ক'বলৈ যাত্ৰাৰ সময়ত জ্যেষ্ঠজনক সেৱা এটা কৰি যাবৰ কাৰণে যাতে আমি সৰুৰ পৰা ল'ৰা ছোৱালীক আমি শিক্ষা দিব পাৰোঁ। হেন জানি শিশু হ'ব এৰা আন কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। সৰু কালৰ পৰাই ল'ৰা ছোৱালীক ভকত সেৱা কৰিবৰ কাৰণে, ৰাম কৃষ্ণ নাম ক'বৰ কাৰণে অভ্যাস কৰাব লাগিব। ধেমালিতেও আপুনি বেয়া শব্দ নিশিকাব। আমাৰ এতিয়া বহুত কোৱালিফাইড মানুহে নতুনকৈ মাত ফুটিব খোজা ল'ৰা ছোৱালীক বেয়া শব্দ, বেয়া বাক্য এটা ক'বলৈ কয়, আৰু তাৰ মুখেদি যদি সেইটো শব্দ শুনে বা কয়, শুনি আনন্দ পায়। এনেকুৱা স্বভাৱ যদি কাৰোবাৰ আছে আজি ইয়াতে এৰিব দেই। আপুনি ধেমালিতেও বেয়া শব্দ এটা নিশিকাব। শব্দ ব্ৰহ্ম, ৱৰ্ড ইজ গড, ই অবিনাশী, ই এদিন ডাঙৰ এজোপা মৰহিৰো গছ হ'বগৈ। আপুনি সৰুতে যদি ল'ৰাক এটা বেয়া শব্দ, বেয়া বাক্য শিকাই দিয়ে, সেই ল'ৰাটো বা ছোৱালীজনী এদিন ডাঙৰ হোৱাৰ লগে লগে বেয়া বাক্য, বেয়া শব্দৰে পৰিয়ালকটো অতিষ্ঠ কৰিব, ওচৰ চুবুৰীয়াকো অতিষ্ঠ কৰিব। তাৰ বিপৰীতে আপোনালোকে সৰুতে মাত ফুটিব খোজা ল'ৰা ছোৱালীক ভগৱন্তৰ 1000টা নামৰ পৰা এটা নাম ক'বলৈ কওক। কৃষ্ণ বুলি কোৱা, ৰাম বুলি কোৱা, হৰি বুলি কোৱা, যাদৱ বুলি কোৱা, মাধৱ বুলি কোৱা, মুকুন্দ বুলি কোৱা ইত্যাদি যিকোনো এটা নাম যদি সৰুতে ফুটাই দিয়ে, সেইটো ল'ৰা বা ছোৱালী ভৱিষ্যত ভকত হ'বই। ঈশ্বৰৰ নামৰ প্ৰতি তাৰ অনুৰাগ বাঢ়িবই, কাৰণ সৰুতে আপুনি ভাল বীজ ৰুই দিছে। মনত ৰাখিব কথাটো। এই তথ্য আমাক দি আছে। এতিয়া কৈছে যে তোমাৰো আগত বাপ কহিলো স্বৰূপ, হেন মন কৰৈ এৰু গৃহ অন্ধকূপ। তোমাৰ চৰণত মই এই নিবেদন কৰিছোঁ, তুমি যাতে মোক ঈশ্বৰৰ নাম এটা ল'বলৈ মানে মনত যাতে ভাৱ হয়, সৎ ভাৱ যাতে মোৰ মাতত জাগৃত হয়, তেতিয়াহে মই এই অন্ধকূপৰ পৰা, আজি আমি পকা ঘৰৰ তলত আছোঁ, ফেনৰ তলত আছোঁ, ধুনীয়া কোমল বিচনাত শুইছোঁ, আমি ভাবিছোঁ বৰ সুন্দৰ পৰিৱেশত আছোঁ। কিন্তু আমাক বেদে কি বুলি কৈছে, ভাগৱতে কি কৈছে, নাই নাই, তোমালোক চব এটা গাঁতত সোমাই আছা। আমি সকলো এটা গাঁতত সোমাই আছোঁ। আমাৰ গাঁতটোৰ নাম কি? সংসাৰ গৰ্তে পৰি আছে লোক, মোহতে অন্ধ, নেৰাই দুখ সুখ, কাল ভুজংগে দংশী লৱৈ প্ৰাণ, কৃষ্ণ বিনে কোনে কৰিবে ত্ৰাণ। আমি সকলো এটা গাঁতত সোমাই আছোঁ। কি গাঁত? সংসাৰ গাঁত। মনৰ কামনা পূৰণ হৈছে, হাঁহি মাৰিছোঁ, কেতিয়াবা মনৰ কামনা পূৰণ হোৱা নাই, দুখ কৰিছোঁ। সুখ আৰু দুখৰ মাজেদি দিনবিলাক গৈ আছে।
তাতে কাল নামৰ সাপটোৱে দিনে দিনে খুটি আছে। সূৰ্য উদয় আৰু অস্ত হোৱাৰ লগে লগে আমি দিনে দিনে এদিন এদিন মৃত্যুৰ মুখলৈ আগবাঢ়ি আহি আছোঁ। গতিকে কৃষ্ণে বিনে কোনে কৰিবে ত্ৰাণ। এই সংসাৰৰ পৰা আমাক কৃষ্ণৰ বিনে ভগৱন্তৰ নাম বিনে আমাক আৰু উদ্ধাৰ কৰোঁতা বিকল্প নাই। গতিকে আমি এই সংসাৰ গৰ্তত পৰা উদ্ধাৰ পাবৰ কাৰণে আমি দৈনন্দিন যাতে জীৱনত ঈশ্বৰৰ গুণ নাম লৈ ভক্তি সাধন কৰি আমি যাতে জীয়াই থাকোঁতে শান্তি আৰু মৰিলে যাতে সৎগতি পাব পাৰোঁ, তাৰ কাৰণে ভগৱানক প্ৰাৰ্থনা জনাব। কেনেকৈ? মাধৱদেৱৰ দৰে। মাধৱদেৱে প্ৰাৰ্থনা জনাইছে টকা পইচাৰ কাৰণে নহয়। কৃপাৰ সাগৰ দেৱকী নন্দন পুৰেও মনৰ কাম ভকতৰ সংগ সদানো কচুক মুখেতো আগুণ নাম। ভকত পালেহে ভগৱন্তৰ নাম ক'ব, ভকতক দেখিলেহে কৃষ্ণ বুলি আহিব। গতিকে আমি যাতে দৈনন্দিন জীৱনত এজন ভকতৰ দৰ্শন পৰ্শন যাতে আমি সংলাপ কৰিব পাৰোঁ, তাৰ কাৰণে ৰাতিপুৱা শুই উঠোঁতেই আপুনি সেই নিবেদন কৰিব দেই। আমাৰ এতিয়া সমাজত বহুত মানুহ শুবও নাজানে, উঠিবও নাজানে। টোপনি ধৰিলে বুলিয়ে, পেট ভৰাই খালে বুলিয়ে, কোমল বিচনাখন আছে বুলিয়ে জপংকে বিচনাত উঠি শুয়ে দিয়ে। সেইটো অভ্যাস যদি কাৰোবাৰ আছে এৰিব দেই। আমি কেনেকৈ শুব লাগে, কেনেকৈ উঠিব লাগে মহাপুৰুষে ভাগৱতৰ যোগেদি আমাক দেখুৱাইছে, শাস্ত্ৰৰ মাধ্যমেদি আমাক শিক্ষা দিছে। আমি বিচনাত শুবলৈ যাওঁতে কেনেকৈ শুব লাগে মাধৱদেৱে কৈছে, দুস্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম দুষ্ট গ্ৰহ ভয় বিনাশন পৰম সম্পদ ৰূপ জানি মাধৱৰ নাম সৰ্বদাই কৰিও কীৰ্তন। মহাপুৰুষ শংকৰ মাধৱদেৱে এনেকুৱা এখন গ্ৰন্থ লিখিছে, যিখন গ্ৰন্থ পৃথিৱীৰ সকলো শাস্ত্ৰৰ ভিতৰত উত্তম শাস্ত্ৰ। পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত যত সবাহাৰে সাৰ আছে ঘোষাৰ মধ্যত। সমস্ত সাৰ ঘোষাত আছে। আপুনি 1000 এফাকি ঘোষা মাধৱদেৱে ঘোষাত লিখি থৈ গৈছে, যাক হাজাৰী ঘোষা বুলি কয়। 1000 এফাকি ঘোষা যদি আপুনি জীৱন্ত অৱস্থাত যদি আয়ত্ব কৰিব পাৰে, পৃথিৱীত এনেকুৱা এজন ব্যক্তি নোলাব যিজনে আপোনাক তৰ্ক যুদ্ধত পৰাভূত কৰিব পাৰিব। সমস্ত তৰ্ক যুক্তি মাধৱদেৱে ঘোষাত লিখি থৈ গৈছে। গতিকে 1000 এফাকি ঘোষাৰ পৰা যদি আপুনি এফাকি ঘোষাও মুখস্থ ৰাখিব পাৰে, তেতিয়াও আপুনি সংসাৰৰ পৰা উদ্ধাৰ হৈ যাব পাৰিব। যদি 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষাও যদি আজি তাৰিখলৈকে কাৰোবাৰ মনত মুখস্থ হোৱা নাই, সেইটো জীৱ উদ্ধাৰ হ'ব নোৱাৰে। মনত ৰাখিব দেই। 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যদি আপুনি মুখস্থ কৰি ল'ৰা ছোৱালী পৰিয়ালবৰ্গক শিক্ষা নিদিয়ে, সেইটো জীৱ উদ্ধাৰ হ'ব নোৱাৰে। ভগৱন্তৰ 1000টা নামৰ এটা নাম যদি আপুনি কয় বা শুনে বা গায়, সেইজন ভকত বুলি কৈছে। হৰি নাম ঘোষি কলি যুগত নিশ্চয়ে হুইবেক লোক ভকত, সেইজনকেই ভকত বুলি কৈছে। যাৰ মুখত 1000টা নামৰ পৰা এটা নাম কোনোদিন মুখত নোলায়, 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যি কোনেও দিনা নাগায়, সেইজনক অভকত বুলি কৈছে, সেইজনক অসুৰ বুলি কৈছে ভাগৱতে। কদাচিতো নলৱৈ মহুৰ নাম যশ, জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস। মানুহৰ জন্ম পাই যদি ভগৱন্তৰ নাম এটা যদি আমাৰ মুখেদি নোলায়, সেইজন দেখাতহে মানুহ, তেওঁৰ স্বভাৱটো ৰাক্ষস। তেওঁ খাবলৈ জীয়াই থাকে। ঈশ্বৰৰ নাম মুখত নহা মানুহবিলাক খাবলৈ জীয়াই থাকে বুলি দাৰ্শনিক পণ্ডিতে কৈছে। আচলতে আমি জীয়াই থাকিবলৈ খাব লাগে। লিভ টু ইট বাট ন' ইট টু লিভ। আমি জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। কিন্তু আমাৰ সমাজত এতিয়া খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি। জুতিয়ে বুদ্ধিয়ে দিলেই ভাল, নিদিলেই কাল। আমাৰ কিছুমান মানুহ আছে, অকণমান আঞ্জা ভাজিত নিমখ ইফাল সিফাল হ'লে ৰান্ধনি 12 বজাই দিব। সেইটো স্বভাৱ যাৰ আছে, সেইজন খাবলৈ জীয়াই থকা মানুহ। সেই স্বভাৱৰ মানুহ স্বামীৰ উপযোগী নহয় বুলি ভাগৱতত লক্ষী স্বয়ম্বৰত দেখুৱাই থৈ গৈছে। লক্ষী স্বয়ম্বৰত যেতিয়া ৰজা মহাৰজাবিলাক আহি উপস্থিত হৈছিল, বাপেকে চিনাকি কৰি দিছিল, এইজন দুৰ্বাসা, এইজন মানে দৈত্যগুৰু শুক্ৰাচাৰ্য, এইজন মানে আপোনাৰ শিৱ, এইজন
মানে ব্ৰহ্মা, এইজন ইন্দ্ৰ, এইজন এয়া চাৰিসিদ্ধ। তুমি এতিয়া যাক ভাল পোৱা মনে ভবা মতে স্বামী বাছি লোৱা। তেওঁ প্ৰথমতে দুৰ্বাসাৰ ওচৰত গৈ পেলাই কৈছিল, আচন্ত দুৰ্বাসা ঋষি তপৰ ভাণ্ডাৰ, সদায়ে নুগুচে টান ক্ৰোধ অহংকাৰ, আকবৰী কোনে ভালো বোলাই বেক বাপে, অকাৰ্যত নষ্ট কৰি বেক চন্দ সাপে। দুৰ্বাসা মহাজ্ঞানী ব্ৰহ্ম ঋষি হয়, বৰ খঙাল। এই খঙাল মানুহক যদি মই স্বামী বৰণ কৰোঁ, কেতিয়াবা অকাৰণতে মোক হাত দি ভস্ম কৰি দিব। এনেকুৱা খঙাল মানুহ কেতিয়াও স্বামী উপযোগী হ'ব নোৱাৰে। সেইকাৰণে স্বামীবিলাক খং নাইকিয়া মানুহ হ'ব লাগে দেই। আমাক কিছুমান মানুহৰ পটককৈ খং উঠে, সেইটো এৰিব স্বভাৱটো। ফটকৈ খং উঠিব নালাগে। গতিকে খং থাকিব নালাগে আচলতে। 2 নম্বৰতে দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ গৈ কৈছে, জানো দৈত্যগুৰু শুক্ৰ সুন্ত মহাজ্ঞানী, তথাপি নিৰন্ত সংগ লোভাবিষ্ট প্ৰাণী, লোভিয়াত পৰে সংসাৰত নাহি মন্দ, জ্যোতি খাইবে নপাইলে লগাইবে নিতে দণ্ড। দৈত্যগুৰু শুক্ৰাচাৰ্য এজন মহাজ্ঞানী বুলি মই জানো, কিন্তু এওঁ বৰ লোভিয়া। লোভিয়া মানুহক স্বামী বৰণ কৰিলে জ্যোতিয়ে বুদ্ধিয়ে দিব নোৱাৰিলে সদায় মোৰ লগত কাজিয়া কৰিব। গতিকে এওঁক মই বৰণ কৰিব নোৱাৰোঁ। তাৰপিছতে আপোনাৰ হেৰিয়াৰ ব্ৰহ্মাৰ ওচৰলৈ গৈ কৈছে, আচন্ত বিধাতা যাক সেও সুৰা সুৰে, আতপৰে নাহি আৰু কামাতুৰে। এওঁ দেৱতা অসুৰ সকলোৱে সেৱা কৰে, কিন্তু বৰ কামাতুৰ। মানে কামত ভুল গৈ তেওঁ নিজৰ দুহিতাকে হৰণ কৰিছে। এনেকুৱা কামাতুৰ মানুহক বৰণ কৰিলে মোৰ জীৱনত কেতিয়াও সুখ নহ'ব। পৰশুৰামৰ ওচৰলৈ গৈ কৈছে, আচন্ত পৰশুৰাম হুন্ত ধৰ্মমতী, একোৱে প্ৰাণিত টান নাহি মিত্ৰৱতী। পৰশুৰাম এজন ধাৰ্মিক মানুহ বুলি জানো, পিছে কাৰো প্ৰতি মৰম চেনে নাই। গতিকে ইহাংক বৰিলে মূৰ নৰৈবৰ অৱস্থা, নিৰ্দয় পুৰুষে নুবুজয় দুখ বেথা। এনেকুৱা মৰম নাইকিয়া মানুহক মই স্বামী বৰণ কৰিলে ভাৰ্যাৰ দুখ সুখৰ কথা বুজি নাপায়। মৰম নাইকিয়া স্বামীয়ে ভাৰ্যাৰ দুখ কষ্টৰ কথা উপলব্ধি নকৰে। গতিকে মৰম নাইকিয়া স্বামী কেতিয়াও স্বামীৰ উপযোগী হ'ব নোৱাৰে। ভয়াতুৰ মানুহ স্বামী হ'ব নোৱাৰে। ইন্দ্ৰ দেৱতাৰ ৰজা, কিন্তু দৈত্যই আক্ৰমণ কৰিলেই স্বৰ্গ এৰি পলাই যায়। ইমান ভয়াতুৰ মানুহক মই স্বামী বৰণ কৰিলে মোৰ জীৱন সুখী নহ'ব। শিৱ উদাস, ঘৰ বাৰী এৰি মুণ্ডমালা পিন্ধি থাকে, এইজনেও মোৰ স্বামীৰ উপযোগী নহ'ব। চাৰিসিদ্ধ ব্ৰহ্মজ্ঞানী, কাৰো প্ৰতি আসক্ত নাই, এওঁলোকক বৰণ কৰিলেও নহ'ব। অৱশেষত বিষ্ণুক বৰণ কৰিছে। সেইকাৰণে আমাৰ সংবিধানত বিষ্ণু স্বৰূপ বৰ বুলি পেলাই উল্লেখ আছে। অৰ্থাৎ আমাৰ স্বামীজন বিষ্ণু গুণসম্পন্ন হ'ব লাগে। এই তথ্য আমাক দি আছে।